গুড মৰ্ণিং সকলোকে। আজি এটা বিশেষ কাৰণত ভিডিঅ'টো বনাব লগা হ'ল। মানে আমাৰ মৰিগাঁৱৰ পৰিস্থিতিটো বহুত বেয়া। গাড়ী চলাই আমি ভাত খাব যে পাৰিম সেইটো অসম্ভৱ কথা। আজি মানে ট্ৰেফিকে আমাক দেখিলে লেই চেই চেই কৰা হৈছে, কিয় নাজানো। প্ৰথম মৰিগাঁও টাউনত বেটেৰী গাড়ী বুলি মাজেদি যোৱাটো প্ৰৱেশ নিষেধ আছিলে, ঠিক আছিলে, আমি মানিছিলোঁ। এতিয়া কি কৰিছে, কেইদিনমান হৈছে মাজলৈতো যাবলৈতো নিদিয়ে আৰু টমটমৰ লগতে আমি মিলি মাৰি লোকেল ভাড়া কিছুমান মাৰি আছিলোঁ। আমাৰ লোকেল গাড়ী কেইখন আছে, 4-5খনমান হ'ব লোকেল গাড়ী আমাৰ মৰিগাঁও এৰিয়াটোত। আৰু আমাৰ এইখিনিত টাউনৰ পৰা, মোৰ ঘৰ হৈছে টাউনৰ পৰা 10 মিনিট লাগে, 10-7 মিনিট লাগে। এইখিনি গাড়ী এতিয়া ক'ত ভাড়া মাৰিম? আৰু টাউনৰ মাজত যাব নিদিয়ে, ঠিক আছে, আমি মানিলোঁ। আৰু টমটমৰ লগত মিলি মাৰি থকা গাড়ীখিনিকো আপোনালোকে বাধা প্ৰদান কৰিছে। আমি কেনেকৈ চলিম? আমাৰ এম আই কোনে দিব? আপোনালোকেতো নিদিয়ে। আৰু মেজিক ড্ৰাইভাৰ কেইটামানৰ কমপ্লেইনত গাড়ীটো মোৰ টাউনত বহুত আহে, জাগিৰোডৰ গাড়ীবিলাকো আহে। কথাবোৰ ভালকৈ শুনিব। জাগিৰোডৰ গাড়ীবোৰ আহে, লাহৰীঘাটৰ গাড়ী আহে, কিবা গাড়ী আহে, সেইবোৰ গাড়ীয়ে মানুহ লৈ আহে, ঠিক আছে। সেইবোৰ গাড়ীয়ে মানুহ লৈ আহে, আহি টাউনত থয়, আকৌ টাউনৰ পৰা মানুহ লৈ গুচি যায়। গতিকে সেইবোৰ গাড়ী চাৰ্ফাৰ কৰক আপোনালোকে। বাহিৰৰ গাড়ী কিমান কেইখন আহে টাউনলৈকে? আমাৰ লোকেল গাড়ী মৰিগাঁৱত কেইখন আছে? আপোনালোকে যে মেজিক ড্ৰাইভাৰকেইটাৰ কমপ্লেইনবোৰ শুনি পেলাই যে আমাক যে লোকেল এই ল'ৰাকেইজনক যে হাৰাশাস্তি কৰি মাৰি আছে আপোনালোকে এই মেজিক ড্ৰাইভাৰ লোকেল কেইটা আছে আপোনালোকে চাৰ্ভাৰ কৰক। ক'ৰ পৰা আহে? মৰিগাঁৱত লোকেল মৰিগাঁও মেইন টাউনত কেইটা ঘৰ মেজিক ড্ৰাইভাৰ আপোনালোকে চাৰ্ভাৰ কৰকচোন। কেইটা লোকেল নভেটিয়ে হওক, কিবা ওচৰৰ পাঁজৰ কেইখন গাড়ী ওলাব? খুব বেছি ওলাই যদি 3খন ওলাব মেজিক মেক্সিমম। বাকী আপোনাৰ মই মুছলমান গাঁও সেইফালে ছাইডৰ জালুকুটি ছাইডৰ পৰা আহি ইয়াত ভাড়া মাৰি আছেহি। আমাৰ এইখিনি ল'ৰাক কিয় আপোনালোকে হাৰাশাস্তি কৰি আছে? গাড়ীকেইখন দেখিলে টাউনৰ ভিতৰত লেই চেই চেই কৰে। টমটমৰ লগত মিলি জুলি মাৰিব, সেইখিনিও আপোনালোকে আমাক বন্ধ কৰি দিছে। আমি ক'ত গাড়ী চলাম? না বাহিৰত যাব পাৰোঁ, না ভিতৰত গাড়ী চলাব পাৰোঁ। এম আইবোৰ কোনে দিব? এই মেজিকৱালাকেইটা দিব নে আপোনালোকে দিব? কওক, কোনে দিব? 11,000, 11,500, 10,500 টকা এটা এখন গাড়ীত এম আই। আপোনালোকে সেইটো ভাবি চাইছেনে? লোকেল ভাড়াখিনি মাৰি থাকিলেও আপোনালোকৰ চকু জ্বলে। এই বেটেৰী গাড়ীকেইখনতহে চকু জ্বলি পৰিছে আপোনালোকৰ। বাহিৰৰ পৰা যে কিমান এক বেটেৰী আহি পিনে টাউনত হেৰি কৰে, সেইবোৰ চাৰ্ভাৰ কৰক। লোকেল ল'ৰাকেইটাকেও আপোনালোকে হাৰাশাস্তি কৰি মাৰিছে। লোকেল গাড়ী কেইখন আছে আপোনালোকে চাওক। আমি ক'ত ভাড়া মাৰিম? টমটমৰ লগত মিলি পেলাই থাকিলে আপোনালোকে লেই চেই কৰে যে এইখন খেদিব লাগে, ইয়াৰ পৰা কিবা কৰিব লাগে। আপোনালোকে গাড়ীবোৰ টাউনৰ পৰা উলিয়ালে, ঠিক আছে, টাউনখনৰ পৰা গাড়ীখন উলিয়াই পেলাই টাউনখনৰ অৱস্থা কি কৰি পেলালে? না দোকান এখন ভালকৈ চলে, না কিবা হেৰি চলে। ৰিক্সাকো মাৰিলে পৌৰসভাই গাড়ী বাছবোৰ দি। এতিয়া লাগিছে আমাৰ পিছত। আমাৰ টাউনত প্ৰথমে গাড়ী কেইখন আছে সেইটো চাওক। লোকেল গাড়ী কেইটা লোকেল ল'ৰাই গাড়ী চলায়? আপোনালোকে লোকেল কেইটাকে আপোনাৰ হাৰাশাস্তি কৰি মাৰি আছে। গাড়ী সোমাবলৈ নিদিয়ে। নহ'লে আমি যদি ষ্টেণ্ডৰ পৰাও মানুহ নাপাওঁ, ভিতৰৰ পৰা ভিতৰতো সোমাবও নাপাওঁ, আমি গাড়ী চলাম ক'ত? ক'ত গাড়ী চলাম আপোনালোকে কওক? আকাশৰ ওপৰত উৰি ফুৰিলেহে হ'ব। কালি গৈছোঁ, কালিহে লগৰ 3জনে চকু পানী টুকিছে। আপোনালোকে সেইবোৰ দেখিছে জানো? আপোনালোকে সেইবোৰ দেখা নাই? চকু পানী টুকা ক'ৰ পৰা মাৰিম? এম আই ইয়াত সোমাব নিদিলে কি কৰিলে? আমি ক'ৰ পৰা চলিম? কেনেকৈ চলিম? পৰিয়ালবোৰ কেনেকৈ চলাম? গাড়ী এম আই আছে ইমান কিমান। আপোনালোকে সেইবোৰ চিন্তা কৰিব লাগে অলপ। আমাৰ সাধাৰণ মেজিক ড্ৰাইভাৰকেইটা কথা কমপ্লেইন শুনি পিনে বিভিন্ন ধৰণৰ গাড়ীবোৰ আহে, টাউনৰ ভিতৰত সোমাই পেলাই যায়। আপোনালোকে সেইবোৰ চাৰ্ভাৰ কৰক। ইয়াত শোপনি পুতি থাকে মানুহৰ কাৰণে। আমি দেখোন জাগিৰোড গ'লে, ক'ৰবাত গ'লে আমি চোন মানুহেই নাপাওঁ, চান্সে নিদিয়ে সোমাবলৈ। আপোনালোকে সেইটো কৰক। বাহিৰত যিবোৰ গাড়ী আহে বাহিৰৰ পৰা, সেইবোৰ গাড়ী আপোনালোকে পঠাই দিয়ক, খেদি পঠাই দিয়ক। আপোনাৰ লোকেল ল'ৰাকেইটাক কিয় হাৰেছমেণ্ট কৰি থাকে? আমি ক'ত চলিম আপোনালোকে কওক, নিজে কওক। আমি টমটমৰ লগত মিলিও থাকিব নিদিয়ে আমাক, আৰু ষ্টেণ্ডত কওঁ মানুহ নিদিয়ে। আমি মানুহ ক'ৰ পৰা উঠাম? আপোনালোকে নিজে কওক। ক'ত ভাড়া মাৰিম আমাক? চব পিনৰ পৰা যে আপোনালোকে বাট বন্ধ কৰি আছে আপোনালোকে, কওক।
আজি বাছ এখনত পৌৰসভাই ঠিক দিছে, বাছ এখন দিছে 10 টকীয়া মাজেদি যাবলৈ দিছে। বাছখনৰ ছিট কিমান আছে গম পায়? এই ছিটত মানুহৰ কি বেলেগ কাম নাই? ষ্টুডেণ্টৰ কাম নাই নেকি? এক্সামৰ কাম নাই? আজি যদি 10টা বজাত এক্সাম হয়, বাছখন যদি মানুহ ফুল নহ'লে সেই মানুহ এজনকে লৈ যাব জানো পৌৰসভা গাড়ীয়ে? এজনকেতো লৈ নাযায়। এখন বাছত 30-35জন মানুহ ধৰে বা 40টা মানুহে ধৰে এখন বাছত, ঠিক আছে ছিট কেপাচিটি। সেই 40জন মানুহ ফুল হ'লেহে এখন বাছ যাব পাৰে। ঠিক আছে আপোনালোকে সেইবোৰ কৰিছে ভাল পাইছোঁ, কিন্তু এটাই বেয়া লাগিছে আমাৰ এই মৰিগাঁও লোকেল এই যিখিনি ওচৰৰ পাজৰৰ ল'ৰা, আমাৰ মৰিগাঁও কেইখন গাড়ী আছে, আপোনালোকে সেইটো সিহঁতক আমাক কিয় ইমান হাৰেচমেণ্ট কৰিছে? কালি গৈ আছোঁ ট্ৰেফিক দুজনে বাইকত আহি পেলাই কৈছে গাড়ী ঘোঁৰা। আৰে মই মৰিগাঁৱলৈ, মই মৰিগাঁৱত গাড়ী নচলাই মই ক'ত চলাম? বাহিৰত চলামগৈ নেকি? আপোনালোকে নিজে কওক। টমটমৰ লগত এক বেটেৰী বুলি টমটমৰ লগত বহিষ্কাৰ কৰিলে, আমাক টাউনৰ ভিতৰত সোমাব নোৱাৰা কৰিলে। ঠিক আছে আমি মানি ল'লোঁ, আৰু এতিয়া আকৌ এই সাধাৰণ মেজিক ড্ৰাইভাৰ অ'টোৰ ওপৰত চাপি আহি পেলাই সেয়া কমপ্লেইন কৰিছে, আৰু সেই কমপ্লেইনত আপোনালোকে আকৌ আমাক 3-4খন গাড়ীক আপোনালোকে হাৰেচমেণ্ট কৰি আছে বেলেগৰ লগতে। আপোনালোকে কিবা এটা ব্যৱস্থা দিয়ক আমি চলিবলৈ। আপোনাক বহিষ্কাৰহে কৰি আছে, কিন্তু একোতো আপোনাক চলিউশ্যন দিয়া নাই যে এইটো হ'লে এনেকৈ কৰ তেনেকৈ কৰ, একোতো নাই কৰা। গতিকে নমস্কাৰ, কিবা এটা উপায় দিয়ক। আমি চলিবতো লাগিব। আমি ষ্টেণ্ডৰ পৰা মানুহ পাওঁ নে মেজিকৰ পৰা মানুহ পাওঁ? ক'ৰ পৰা পাম? আমি টাউনৰ ভিতৰত যদি আমি সোমাবও নোৱাৰোঁ, টমটমৰ লগত যদি মিলি আমি লোকেল ভাগ এটাকে মাৰিব নোৱাৰোঁ, আমি ক'ৰ পৰা চলিম আপোনালোকে কওক? টমটমৰ লগত মিলি এইকেইদিন চলি আছিলোঁ, আজি সেইখিনিও আপোনালোকে আমাক বহিষ্কাৰ কৰিছে। সেইখিনিৰ পৰা গাড়ীকেইখন দেখিলে আপোনালোকে লেই চেই কৰে, খেদে। গতিকে আমি ক'ত চলাম গাড়ী কওক? ষ্টেণ্ডত মেজিক ড্ৰাইভাৰে মানুহ উঠায়, ঠিক আছে, আমাক ষ্টেণ্ডত ঠাই নিদিয়ে। এক বেটেৰী আমাৰ গাড়ী মূল্যহীন, মূল্য নাই, ঠিক আছে মানিছোঁ, কিন্তু আমাক এটা চলিউশ্যন দিয়ক। আমাৰতো এইকেইখন গাড়ীওতো গাড়ী হয় ন? গতিকে এটা চলিউশ্যন দিয়ক আপোনালোকে। গাড়ীকেইখন দেখিলে আপোনালোকে লেই চেই কৰিলে নহ'ব। মানুহকেইজনৰ মুখলৈও চাব, কেইখন গাড়ী আছে, কি কথা। সেইকেইজন মানুহক অলপ সুবিধা দিয়ক চলিবলৈ। বিশেষ একো নকওঁ, বহুত দুখ পাইছোঁ মনত নিজকে। আৰু গাড়ী ৰাতিপুৱা হ'লে চিন্তা লাগি যায়, গাড়ীখন কেনেকৈ লৈ যাম, কেনেকৈ ভাড়া মাৰিম, কি কৰিম, সন্ধিয়া কেনেকৈ 2-3 পইচা ঘৰলৈ আনিব পাৰোঁ, বহুত চিন্তা হৈ যায়। ঘৰত বেমাৰী মানুহ আছে, মাক কেইদিনমানৰ আগত ঢুকাইছোঁ, দেউতাও পেৰালিছ মানুহ, মই আৰু মাইনা এজনী। গতিকে তেনেকুৱা মূলধন আৰু কিমান আছে? আপোনালোকে অলপ যদি সুবিধা কৰি দিয়ে আমাৰ ভাল হ'ব চলাত। যদি এনেকৈ লেই চেই কৰি থাকে আমি চলিম কেনেকৈ? গতিকে কিবা যদি ভুল ভ্ৰান্তিও হৈছে ইয়াত ভিডিঅ'টোৰ যোগে, গতিকে ক্ষমা বিচাৰিছোঁ। আপোনালোকে আমাক অলপ চলিউশ্যন দিয়ক। বেছি নকওঁ।